আহিলে এপাক দুৰ্গা পূজা চাবলৈ, কিন্তু এইবাৰ সিমান এটা ভিৰ নাই। আমাৰ সৰভোগত আকৌ এঠাইত নহয়, ভালেকেই ঠাইত উদযাপন কৰা হয়। এইখন হৈছে কলনী, স্কুলৰ সন্মুখত। ইয়াত বেছি জাগা নাই, সেয়েহে ইয়াত বিশেষ গেট বনোৱা নাই। নেক্সট আহিলোঁ কালী মন্দিৰৰ অপজিত থকা এটা চুবুৰীৰ ভিতৰত। ইয়াত ভক্তই সেৱা কৰাৰ বাবে জেগা অহল বহল আছে। ভক্তজনক খিচিৰি প্ৰসাদ বিতৰণ কৰা হৈছে। ইয়াতে অকল নহয়, প্ৰতিখন পূজা কমিটিয়ে এইটো যোগান ধৰিছে। এইবাৰ আমি আহিলোঁ গান্ধী হললৈ। ইয়াত ইমান ধুনীয়াকৈ নাম প্ৰসংগ চলি আছে বুলি বহুত খোজ কাঢ়িলোঁ। ইয়াত অকণমান নামকে চাওঁ নে কি কয়? ৰ'ব আৰু এটা মেইন ঠাই দেখুৱাই নাই নহয়। এইটো হৈছে ষ্টেচন। ইয়াত আকৌ গেটখন সম্পূৰ্ণ জুবিনদাৰ ফটোৰে বনোৱা হৈছে। ষ্টেজত ইহঁতে গান গাবলৈ ধৰিছে। যিহেতু ইয়াত সকলোতকৈ শেষত আহিলোঁ, সেইবাবে ভিৰ একদমেই নাই। মোৰ আকৌ সকলোতকৈ বেছি এইখন পূজাই ভাল লাগিল, কাৰণ ইয়াত জুবিনদাক যেনেকৈ সন্মান দিয়া হৈছে ন, একদম মন ভাল লাগি গৈছে। গতিকে আজিলৈকে বাই বাই, ৰাধে ৰাধে।